আমি কংগ্ৰেছৰ যিবিলাক বিশিষ্ট নেতা যিবিলাক তুলুঙা মন্তব্য দিছে আমাৰ জাগিৰোড ছেমিকণ্ডাক্টৰৰ কাৰণে দিছে। জাগিৰোড ছেমিকণ্ডাক্টৰ হ'লে অসমৰ হাজাৰ হাজাৰ লাখ লাখ যুৱক যুৱতীয়ে তাত সংস্থাপন পাব, সেইটো কংগ্ৰেছে বিৰোধ কৰিছে। অসমৰ যুৱক যুৱতীয়ে ক'ৰবাত সংস্থাপন পাক কংগ্ৰেছে নিবিচাৰে, এইটো স্পষ্ট হৈ গ'ল আজি। সেই তুলুঙা মন্তব্য দিয়াৰ কাৰণে তেখেত কংগ্ৰেছৰ নেতৃত্বসকলক আমি হুঁচিয়াৰ কৰি দিছোঁ আৰু তেখেতসকলৰ প্ৰতিকৃতি আমি দাহ কৰিছোঁ। আজি প্ৰতিবাদ সেইটো কাৰণেই কৰিছোঁ, যিটো বস্তু বিজেপি চৰকাৰে ছেমিকণ্ডাক্টৰ আমাৰ জাগিৰোড সমষ্টিত আনি আছে সেইটো সম্পূৰ্ণভাৱে বিৰোধ কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰেছিডেণ্ট মল্লিকাৰ্জুন খাৰ্গে। আৰু অতি দুখৰ বিষয় আমাৰ অসমৰ কংগ্ৰেছ নেতৃত্বসকলেও সেইটো ছাপোৰ্ট কৰিছে। সেইটো কি হিচাপে ছাপোৰ্ট কৰিছে আমি বুজি পোৱা নাই, কাৰণ অসমৰ উন্নয়ন স্থবিৰ কৰিবলৈ সিহঁতে লাগি আছে। অসমৰ উন্নয়ন হওক সেইটো কংগ্ৰেছ চৰকাৰ বা কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে বিচৰা নাই। সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আমি তেখেতক হুঁচিয়াৰ কৰি দিছোঁ, আগন্তুক এইবিলাক কথা তুলুঙা মন্তব্য নিদিয়ে, যদি দিয়ে ইয়াতকৈ ভয়ংকৰভাৱে আমি আৰু আন্দোলন কৰি যাম। ভাৰতীয় জনতা যুৱ মৰ্চাৰ সমূহ কাৰ্যকৰ্তাই আমি আজি তীব্ৰ ভাষাৰে কংগ্ৰেছৰ যি প্ৰিয়ংক খৰ্গে যি অসমৰ ছেমিকণ্ডাক্টৰলৈ যি তুলুঙা মন্তব্য কৰিছে, অসমত এই ছেমিকণ্ডাক্টৰ বহুৱাই লৈ তেখেতে যি অসমত এনেকুৱা কোনো ছেমিকণ্ডাক্টৰ বহুৱাই লৈ অসমত তেখেতে যি তুলুঙা মন্তব্য কৰিছে তাৰ আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি দেখিছোঁ আগতেও যেতিয়া ভূপেন হাজৰিকা ডাঙৰীয়াই যেতিয়া ভাৰতৰত্ন সন্মানেৰে সন্মানিত কৰিছে, কংগ্ৰেছৰ সভাপতি বৰ্তমানৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াই যি তুলুঙা মন্তব্য কৰিছে, অসমক সদায় কংগ্ৰেছ দলে হেয় প্ৰতিপন্ন কৰি আহিছে। তাৰ বিৰুদ্ধতাই অসমক এনেকুৱা উপলঙা মন্তব্য নকৰিবলৈ, আৰু চবতছে দুখৰ কথা যি গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতসকলক সমৰ্থন জনাইছে। এই কংগ্ৰেছৰ যি এনেকুৱা তুলঙা মন্তব্য তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমাৰ এই ছেমিকণ্ডাক্টৰৰ যোগেদি অসমৰ বহুত নিবনুৱা যুৱক যুৱতীয়ে তাত সংস্থাপন হ'ব। তাৰ পৰিৱৰ্তে প্ৰিয়ংক খৰ্গে তেখেতে এনেকুৱা কেৰেলাত তেখেতে বহুৱাৰ কথা কৈছে। এই ছেমিকণ্ডাক্টৰ যে কেৰেলাত হ'লে আৰু তাত ৰিচৰ্চ পাৰ্চন আছে বুলি তেখেতে অভিভূত কৰিছে। আমাৰ অসমত তেনেকুৱা পৰিৱেশ নাই, তেনেকুৱা যুৱক যুৱতী ৰিচৰ্চ পাৰ্চন নাই বুলি তেখেতে যি গৰিহণা দিছে তাক আমি ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাই তীব্ৰভাৱে গৰিহণা দিছোঁ। তাৰ পৰিপ্ৰেক্ষিততে আমি আজি চামগুৰিত মেইন তিনিআলিত সমূহ কাৰ্যকৰ্তাই মিলি আমি কংগ্ৰেছ পাৰ্টী ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে আৰু প্ৰিয়ংক খৰ্গেক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আগন্তুক দিনত তেখেতসকলক আমি সকীয়াই দিবলৈ ওলাইছোঁ যে অসমবাসীক এনেকুৱা তুলুঙা মন্তব্য আৰু হেয় প্ৰতিপন্ন কৰাৰ পৰা তেখেতে বিৰক্ত থাকক, নহ'লে ইয়াতকৈ আমি অধিক তীব্ৰতাৰ প্ৰতিবাদ আমি গঢ়ি তুলিম। আমি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে, যি মল্লিকাৰ্জুন খৰ্গে পুত্ৰ কেৰেলা কৰ্ণাটকৰ তেখেতে মন্ত্ৰী হৈ আছে, মন্ত্ৰী হৈ থকাৰ পৰিপ্ৰেক্ষিতত তেখেতে ছেমিকণ্ডাক্টৰলৈ যি তুলুঙা মন্তব্য কৰিছে, অসমক লৈ যি তুলুঙা মন্তব্য কৰিছে, অসমৰ যুৱকসকলক লৈ যি তুলুঙা মন্তব্য কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আগন্তুক দিনত তেখেতক সকীয়াই দিব ওলাইছোঁ যে এই কথা আমি স্পষ্ট ভাষাৰে আমি ক'ব পাৰোঁ, এই কথা ৰাহুল গান্ধীৰ কথা, এই কথা মল্লিকাৰ্জুন খৰ্গেৰ কথা, এই কথা কংগ্ৰেছৰ কথা, কংগ্ৰেছৰ মানসিকতা ইয়াত আমি দেখিবলৈ পাইছোঁ। তেখেতৰ অসমক লৈ যি মানসিকতা, অসমৰ ৰাইজৰ প্ৰতি যি মানসিকতা তাক আমি তাৰ প্ৰতি আমি গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ৰাহুল গান্ধী